IIT গুৱাহাটীৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু 31 ডিচেম্বৰৰ মাজনিশালৈ বাৰত কৰিছিল পাৰ্টি IIT গুৱাহাটীৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে কপাইছে সমগ্ৰ গুৱাহাটী মৃত্যু হোৱা ছাত্ৰীগৰাকী তেলেংগানাৰ IIT গুৱাহাটীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে নৱবৰ্ষক আদৰাৰ নামত মহানগৰীৰ ভঙাগড়ত বিলাসী বাৰত কৰিছিল পাৰ্টি বিলাসী বাৰ একজোৰোটা ৰোফটপ পাবত দুভাগ নিশালৈ কৰিছিল পাৰ্টি ছাত্ৰীগৰাকীৰ সৈতে আছিল তেলেংগানাৰ দুজন বন্ধু এজনী বান্ধৱী চাৰিও বন্ধু বান্ধৱীয়ে মাজনিশালৈ নৱবৰ্ষক আদৰণি জনোৱাৰ নামত মতলীয়া হৈ মেকমাই ট্ৰিপত বুক কৰিছিল হোটেলৰ কোঠা 1:30 মিনিটত চাৰি বন্ধু বান্ধৱীয়ে প্ৰৱেশ কৰিছিল হোটেলত পল্টন বজাৰৰ এইখন হোটেল সিটি পেলেছত দুটাকৈ কোঠালি ভাড়াত লৈ কটাইছিল নিশা কিন্তু পুৱালৈ হোটেলতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ছাত্ৰীগৰাকী হোটেল কৰ্তৃপক্ষই 1 জানুৱাৰীৰ পুৱাই ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱাইছিল GMCHত ইহঁতে বুকিং কৰিছে অনলাইনত যেতিয়া বুকিং কৰিছে 31 ডিচেম্বৰত 11:30 অনলাইনত বুকিং কৰিছে মোৰ হোটেলত যেতিয়া ইহঁতে চেকিং কৰিছে 1:30 AM 1:30 AM যেতিয়া চেকিং কৰিব আহিছে গোটেইখিনি আইডি ইনফৰমেশ্যন লৈ তেখেতসকলক মোৰ ৰুম দিয়া হ'ল ৰুম দিয়াৰ পাছত যেতিয়া ৰুমত অৱস্থাত সিহঁতে আহিছে প্ৰথম যেতিয়া মোৰ হোটেলত আহিছে 31 জানুৱাৰী চেলিব্ৰেট কৰি আউটত ড্ৰিংকছ কৰি কিন্তু অসুস্থ ছাত্ৰীগৰাকীৰ চিকিৎসা আৰম্ভ কৰিছিল যদিও মৃত্যু হয় ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে ঘটনাটোৱে লয় অন্য গতি মহানগৰ আৰক্ষীৰ আৰম্ভ হয় তৎপৰতা পল্টন বজাৰ আৰক্ষীয়ে আটক কৰে ছাত্ৰীগৰাকীৰ বন্ধু শ্ৰীনিবাস পেছাৰু আৰু জাতুথু বামচাহীৰ লগতে বান্ধৱী মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল যদিও ছাত্ৰীগৰাকীৰ মৃতদেহৰ সম্পন্ন হোৱা নাছিল মৰণোত্তৰ পৰীক্ষা মঙলবাৰে পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পন্ন মৰণোত্তৰ পৰীক্ষা উল্লেখযোগ্য যে 31 ডিচেম্বৰৰ মাজনিশালৈকে বাৰত খুৰাৰ পাৰ্টি কৰি হোটেলত প্ৰৱেশ কৰা ছাত্ৰীগৰাকী অত্যাধিক খুৰা সেৱনৰ ফলত মৃত্যু হোৱাৰ সন্দেহ উল্লেখযোগ্য যে এই ঘটনা সন্দৰ্ভত বৰ্তমানেও কোনো কথাত মন্তব্য আগবঢ়োৱা নাই মহানগৰ আৰক্ষীয়ে কিন্তু IIT গুৱাহাটী কৰ্তৃপক্ষই এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি আৰক্ষীক তদন্তত সহযোগ কৰাৰ আশ্বাস আগবঢ়াইছে আনফালে IIT গুৱাহাটী কৰ্তৃপক্ষই মঙলবাৰে আটকাধীন 3 ছাত্ৰ-ছাত্ৰীক মোকলাই নিয়ে আৰক্ষীৰ জিম্মাৰ পৰা প্ৰয়োজনত তেওঁলোক পুনৰ হাজিৰ হ'ব লাগিব আৰক্ষীৰ সন্মুখত বিকাশ অধিকাৰী ববিতা গগৈ আৰু বিতুপন বৰা ৰিপোৰ্ট প্ৰাগ নিউজ